এজোপা বিশেষ গছ এই গছজোপাৰ সৈতে আপোনালোকৰ নিশ্চয় চিনাকি আছে। আপুনি নাম নাজানিব পাৰে, ঠাইভেদে এই গছজোপাৰ নাম বিভিন্ন ধৰণৰ হ'ব পাৰে। কিন্তু ল'ৰালি কালতে এই গছজোপা গুটি লৈ ৰঙা ৰঙা গুটিসমূহক লৈ আপোনালোকে নিশ্চয় খেলিছিলে। একাংশই এই ৰঙা গুটিটো খাই খুবেই ভাল পাইছিল। এই গছজোপাৰ নাম হৈছে গৰখীচ, বা আন কিছুমান ঠাইত এই গছজোপা গৰখীয়া গুটি বুলিও জনা যায়। এই গছজোপাৰ আপুনি সাধাৰণ বুলি ভাবি ভুল নকৰিব। আজিৰ তাৰিখত, বৰ্তমান তাৰিখত এই গছজোপাৰ সোণ হিয়াতকৈও মূল্য বেছি। সোণ হিয়াতকৈও মূল্য বেছি বুলি এইকাৰণে কৈছোঁ, এই গছজোপাৰ এনে কিছুমান ঔষধি গুণ আছে যিসমূহ বেমাৰ যদিহে আপোনালোকে চিকিৎসালয়ত ভাল কৰিবলৈ যায় তেনেহ'লে লাখ লাখ টকাৰ খৰচ হ'ব। কিন্তু বৈজ্ঞানিকসকলে জানিবলৈ দিছে যে এই গছজোপাৰ পৰা বহুকেইটা ডাঙৰ বেমাৰ উপশম পোৱা যায়। এই গছজোপাত কি কি আছে, এই গছজোপাত কি কি উপাদান আছে প্ৰথমতে আপোনালোকে জানিব লাগিব। এই গছজোপাত ভিটামিন চি, কেলছিয়াম, আইৰণ, পটাছিয়াম আৰু প্ৰচুৰ পৰিমাণৰ প্ৰটিন আছে। এই গছজোপাৰ উপাদানসমূহ আপোনালোকে নিশ্চয় এতিয়া গম পালে। এই তৃণজাতীয় উদ্ভিদ জোপা ইমান যে মূল্যৱান আপুনি হয়তো লাহে লাহে উপলব্ধি কৰিব পাৰিব। আমাৰ যিহেতু জ্বৰ সৈতে সকলোৱে চিনাকি। যদি আপোনাৰ শৰীৰটো জ্বৰ হৈছে তেনেহ'লে এই উদ্ভিদজোপাই জ্বৰ প্ৰতিষেধক হিচাপে কাম কৰিব। এয়া আমি কোৱাৰ কথা নহয়, এয়া বৈজ্ঞানিক মহলৰ ফালৰ পৰা কোৱা তথ্য। ইয়াৰ উপৰিও চৰ্ম ৰোগৰ বিভিন্ন ধৰণৰ বেমাৰ এই গছজোপাই যথেষ্ট উপশম দিয়ে বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিছে। ইয়াৰ উপৰিও এইখন পৃথিৱীত এটা অতি জটিল ৰোগ মিৰ্গি বেমাৰ কথা আপোনালোকে নিশ্চয় শুনিছে। এই গৰখীচ নামৰ তৃণজাতীয় উদ্ভিদবিধে মিৰ্গি বেমাৰ উপশম হোৱাত যথেষ্ট সহায় কৰে। বৰ্তমান সময়ত এইখন পৃথিৱীত আটাইতকৈ যদি জটিল এবিধ ৰোগ আছে সেইবিধে হৈছে কেঞ্চাৰ। বৰ্তমান সময়ত ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু মানুহৰ মৃত্যু হৈছে এই কেঞ্চাৰ ৰোগত। কিন্তু বৈজ্ঞানিকসকলে এই গৰখীচ উদ্ভিদৰ পৰাই কেঞ্চাৰৰ প্ৰতিষেধক প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিছে। এক তথ্য অনুসৰি HIV ভাইৰাছৰ প্ৰতিষেধক হিচাপেও এই গৰখীচ নামৰ তৃণজাতীয় উদ্ভিদবিধে সহায় কৰে। আপুনি ভাবকচোন, এই সাধাৰণ যাক লৈ আমি ল'ৰালি কালতে খেলিছিলোঁ, যাৰ সৰু সৰু ৰঙা ৰঙা গুটিসমূহ আমি খাবলৈ খুবেই ভাল পাইছিলোঁ, সাধাৰণ বুলি ভাবক এই গছজোপা কেতিয়া আমি ভৰিয়ে মোহাৰি গছকিও পেলাইছিলোঁ, নাইবা দাখনে কাটিও পেলাইছিলোঁ, না হাতখন আমি উঘালি পেলাইছিলোঁ। কিন্তু এই গছজোপা আপুনি সাধাৰণ বুলি ভাবি এইকেইটা কথা জানি হয়তো নিশ্চয় আপুনি উঘালি নেপেলায়। প্ৰথম কথা, জ্বৰ, কাহ, চৰ্দিত যথেষ্ট উপশম দিয়ে এই গছজোপাই। ইয়াৰ উপৰিও চৰ্ম ৰোগৰ বিভিন্ন ধৰণৰ ৰোগত এই উদ্ভিদবিধে সহায় কৰে। মিৰ্গি বেমাৰ, HIV ভাইৰাছৰ প্ৰতিষেধক হিচাপে কাম কৰে, কৰ্কট ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। সঁচাকৈ বৰ্তমান সময়ত সোণ হিয়াতকৈও এই গছজোপা মূল্য কিন্তু কম নহয়। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। পুনৰ লগ পাম এটা নতুন খবৰ সৈতে, নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব শংকৰজিৎ ক্ৰিয়েশ্যন। ধন্যবাদ। জয় অসম।